Hello everyone, welcome back to Exam Cracker. Today I am going to discuss about Physical Geography of India Part 4. In this lecture we will cover Indian desert, okay, and the coastal region and the island. So these three topics will be discussed in this part, okay. So let's begin. So first of all, the Indian desert, okay, Indian desert, আমি তাক থৰ desert বুলিও কওঁ. The Indian desert lies between the western margin of the Aravalli hills, okay. So আমি এতিয়া মেপত চাম. So এই যোনটো পাৰ্ট এই মেপখনত যেতিয়া দেখিছে আমাৰ যোনটো ৱেষ্ট চাইডে আছে সেইটো হৈছে আমাৰ ইণ্ডিয়ান ডিজাৰ্ট, ৰাইট. ইণ্ডিয়ান ডিজাৰ্ট আৰু এইখন ক'ত আছে বুলি কৈছে চাওক, এইখন হৈছে আৰাৱলী হিলছ. আৰাৱলী হিলছৰ ৱেষ্টাৰ্ণ চাইডে আমাৰ ইণ্ডিয়ান ডিজাৰ্ট এই এৰিয়াটো আছে, অ'কে. আৰু এইটো হৈছে বেচিকেলি চেণ্ডি প্লেইনছ এণ্ড কভাৰ উইথ চেণ্ডি ডিউনছ. চ' ইয়াত কি হয়, চেণ্ডি ডিউনছ মানে ছান ডিউনছ পোৱা যায়. যেনেকৈ ছান ডিউনছ কি আছিলে, ধৰি ল'লোঁ আমাৰ বতাহৰ দ্বাৰা বতাহ যেতিয়া বলিব, ৰাইট, বতাহ যেতিয়া বলিব তেতিয়া কি হ'ব, ইয়াত বালি জমা কৰিব, যাক আমি কি কওঁ, ছানডুইনছ বুলি কওঁ, অ'কে. আৰু এই যোনটো ৰিজন হয়, এই ৰিজনত সকলোতকৈ কম বৰষুণ হয় 150 mm, অ'কে. ষ্ট্ৰীম এপিয়াৰিং ডিউৰিং দ্য ৰেইনি ছিজনছ এণ্ড নেভাৰ ৰিচ চি. চ' ইয়াত যোনবিলাক ষ্ট্ৰীম অৰিজিনেট হয়, যোনবিলাক সৰু সৰু নদী অৰিজিনেট হয়, সেই নদীবিলাক কেতিয়াও চি বা সাগৰত তেওঁলোক নপৰেগৈ, ৰাইট. য'ত তেওঁলোকে অৰিজিনেট হয় তাৰ পৰা কিছু দূৰলৈকে গৈ পেলাই নাইকিয়া হৈ যায়, ভেনিছ হৈ যায়. আৰু এই ইণ্ডিয়ান ডিজাৰ্টৰ এখন ইম্পৰ্টেণ্ট ৰিভাৰ হৈছে যাক আমি লুনি ৰিভাৰ বুলি কওঁ, অ'কে. আৰু ইয়াৰ যোনটো ক্লাইমেটিক ছিজন হয়, এই ক্লাইমেটিক ছিজনটো হৈছে এৰাইড ক্লাইমেট উইথ ল' ভেজিটেশ্যন কভাৰ. ইয়াত ভেজিটেশ্যন প্ৰায় নহয়েই, অ'কে. ইণ্ডিয়ান ডিজাৰ্টৰ এটা ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স হৈছে বাৰ্চনছ. এই বাৰ্চনছ ৱৰ্ডটো আপোনালোকে মনত ৰাখিব. চ' বাৰ্চনছ কাক কোৱা হয়? আনাডাৰ ইম্পৰ্টেণ্ট ফিচাৰ্ছ অফ ইণ্ডিয়ান ডিজাৰ্ট ইজ বাৰ্চন এণ্ড ক্ৰিনচেন শ্বেপ ডিউনছ ফাউণ্ড ইন দ্য থৰ ডিজাৰ্ট. চ' এই যোনটো মানে বাৰ্চন হয়, এই বাৰ্চনটো চাওক, এই আপোনালোকে বালিখিনি দেখিছে এই পিকচাৰটোত. এই বালিখিনি কেতিয়া হৈছে, যেতিয়া আমাৰ বালিৰ ধুমুহা বা কিছুমান বতাহ বলে, অ'কে. বতাহ বলিলে এই যোনখিনি এৰিয়া হয়, এই এৰিয়াটো এটা চন্দ্ৰৰ নিচিনা দেখিছেনে, হাফ, এইটো আধা চন্দ্ৰ অৰ্ধচন্দ্ৰ নিচিনা আকৃতি লয়, তাক আমি কওঁ বাৰ্চনছ, অ'কে. যোনটো ৰাজস্থান বা থৰ ডিজাৰ্ট এৰিয়াতে আমি দেখা পাওঁ. তাৰোপৰি এটা ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স হৈছে থৰ ডিজাৰ্ট এৰিয়া, ডেট ইজ বাগাৰ. বাগাৰ কি হয়? বাগাৰ ৰেফাৰ্ছ টু দ্য ছেমি ডিজাৰ্ট এৰিয়া হুইচ ইজ ৱেষ্ট টু আৰাৱলী খনৰ ৱেষ্টাৰ্ণ চাইডে বাগাৰ পোৱা যায়. এইটো ছেমি ডিজাৰ্ট হয়, এইটো সম্পূৰ্ণৰূপে ডিজাৰ্ট নহয়. বাগাৰ হেজ এ থিন লেয়াৰ অফ দ্য ছান. ইট ইজ ড্ৰেইন বাই লুনি ইন দ্য চাউথ, whereas the northern section has a number of salt lake. So এই বাগাৰ কেনেকে অৰিজিনেট বেচিকেলি হৈছিলে, যে বাগাৰ হেজ এ থিন লেয়াৰ অফ চেণ্ডৰ এটা থিন লেয়াৰ হয়. লুনি নদীখনে যি লুনি নদীখন যেতিয়া ড্ৰেইন হয়, ৰাইট, ইট ইজ ড্ৰেইন বাই দ্য লুনি ৰিভাৰ, তেতিয়া যোনটো তাত শ্বেপৰ সৃষ্টি হয় তাক আমি বাগাৰ বুলি কওঁ. ৰাজস্থান বাগাৰ ইয়াৰ এটা ইম্পৰ্টেণ্ট এক্সাম্পল হয়. আৰু কি হয়, ৰাজস্থান ডিজাৰ্টত এনেকুৱা নহয় যে ভেজিটেশ্যন একেবাৰে নহয়, কেতিয়াবা কিছুমান ভেজিটেশ্যন দেখা পোৱা যায়. আৰু সেই ভেজিটেশ্যন হোৱা ফাৰ্টাইল যোনবিলাক লেণ্ড হয় তাক ৰহি বুলিও কোৱা হয়, অ'কে. দ্য লুনি অৰিজিনেট ইন দ্য পুষ্কাৰ ভেলী. এতিয়া লুনি নদীখন ৰাজস্থানৰ ইম্পৰ্টেণ্ট যোনখন নদী, থৰ ডিজাৰ্ট, অ'কে. চ' ইয়াৰ লুনিখন বেচিকেলি পুষ্কাৰ ভেলী, আৰাৱলী ৰেঞ্জৰ পুষ্কাৰ ভেলীত ইয়াত অৰিজিনেট হৈছে. এইটো কেতিয়াবা এক্সামত আহে. আৰু আৰাৱলী ৰেঞ্জ নিয়েৰ আজমেৰ এণ্ড ফ্ল'জ টুৱাৰ্ড দ্য চাউথ ৱেষ্ট ইন টু দ্য ৰাণ অফ কুটছ. চ' আমাৰ যোনখন ৰাণ অফ কুটছ হয়, অ'কে, ৰাণ অফ কুটছত কোনফালে বৈ যায় বুলি কৈছে, চাউথ ৱেষ্ট ডাইৰেকশ্যন. চ' এইটো হ'ব নৰ্থ, চাউথ, ইষ্ট এণ্ড ৱেষ্ট. চ' চাউথ ইষ্ট ডাইৰেকশ্যনত এই যোনখন লুনি নদী হয়, এই লুনি নদীখন বৈ যায়, অ'কে. Rajasthan Bagar region has number of short seasonal stream which originate from the Aravalli. Aravalli খনৰ পৰাই বিভিন্ন ধৰণৰ seasonal যোনটো stream হয় এইটো originate হৈছে, okay, মনত ৰাখিব. নেক্সট আহিলোঁ আমাৰ কোষ্টেল প্লেইনৰ কথা. চ' কোষ্টেল প্লেইন বুলি ক'লে আমি কোনটো এৰিয়াক বুজোঁ, এইটো চাওক মেপখনত. এই যোনটো
এৰিয়া হয় মই যোনটো ড্ৰ কৰিছো এটো হৈছে আমাৰ কোষ্টেল লাইন কিয় কোষ্টেল লাইন বুলি কোৱা হয় কাৰণ এই এৰিয়াটো এফালে আছে আৰবিয়ান সি ওকে আৰবিয়ান সি এফালে আছে আৰু এফালে আছে কি বে অফ বেংগল এফালে আছে এফালে আৰবিয়ান সি আছে ইণ্ডিয়ান ওশেন আছে সো পানীৰে আগুৰা হয় ওকে সেইকাৰণে এক কোষ্টেল প্লেন এৰিয়া বুলি এই ৰিজনটোক বেসিক্যালি কোৱা হয় আৰু এই কোষ্ট লাইন এই যোনটো কোষ্ট লাইন হয় তাৰ যোনটো দৈৰ্ঘ্য হৈছে 7516.6 কিলোমিটাৰ আৰু which is 7,516.6 kilometer long covers 6,100 kilometer of the mainland coastline along the Andaman Nicobar and the Lakshadweep Island. So, এফালে আমাৰ কি আছে আন্দামান নিকোবৰ আছে এফালে আছে আমাৰ লাক্ষাদ্বীপ তাৰ পৰা কি হয় 6,100 কিলোমিটাৰ The coastal line of India touches 13 state and union territories. Very important. এই যোনটো কোষ্ট লাইন হয় এই কোষ্ট লাইনটোৱে কি কৰিছে আমাৰ 13খন ষ্টেট আৰু ইউনিয়ন টেৰিটৰি কিখনক টাচ কৰিছে আৰু এই কোষ্টেল যোনটো ৰিজন হয় ঠিক আছে এই ৰিজনটোৰ এইটো সাইডে ওকে এইটো সাইডক আমি কওঁ ওয়েস্টাৰ্ণ কোষ্ট লাইন আৰু এইটো সাইডক আমি কওঁ ইষ্টাৰ্ণ কোষ্ট লাইন ওকে এটো মনত ৰাখিব কোষ্টেল প্লেইনছৰ দুটা ভাগ এটা হৈছে ওয়েস্টাৰ্ণ আৰু এটা হৈছে ইষ্টাৰ্ণ কোষ্ট লাইন ওকে ইষ্টাৰ্ণ কোষ্ট লাইন বেসিক্যালি বে অফ বেংগলত আছে আৰু যোনটো ওয়েস্টাৰ্ণ কোষ্ট লাইন হেতু হৈছে কি আৰবিয়ান সাগৰত আছে ওকে এতিয়া আহিলো দুটা মাজৰ ডিফাৰেন্স হোৱাট আৰ দ্য ডিফাৰেন্স বিটুইন কোষ্ট ওয়েস্টাৰ্ণ কোষ্ট এণ্ড ইষ্টাৰ্ণ কোষ্ট ওকে সো যোনটো আমাৰ ইষ্টাৰ্ণ কোষ্ট হয় মই ইয়াতে এবাৰ ড্ৰ কৰি দিছো ফৰ এক্সাম্পল এটো হল আমাৰ কি হল একন্তে আমাৰ শ্ৰীলংকাখন আছে এটো হৈছে আমাৰ কোষ্ট লাইন ৰাইট এটো কোষ্ট লাইন আৰু যোনটো ওয়েস্টাৰ্ণ কোষ্ট এটো সাইডে আমাৰ ওয়েস্টাৰ্ণ কোষ্ট আছে এটো সাইডে ইষ্টাৰ্ণ কোষ্ট আছে ৰাইট সো যোনটো আমাৰ ওয়েস্টাৰ্ণ কোষ্ট হয় সেই ওয়েস্টাৰ্ণ কোষ্ট লাইনটো নেৰো প্লেন হয় এটো থেক হয় ইন কম্পেৰিজন টু ইষ্টাৰ্ণ এটো আমাৰ থেক এৰিয়া হয় স্যান্ডউইচ টাইপৰ হয় আৰু কাৰ মাজত আছে ওয়েস্টাৰ্ণ ঘাট আৰু আৰবিয়ান সিৰ মাজত অৱস্থিত ওয়েস্টাৰ্ণ ঘাট আছে আৰু আৰব সাগৰ এই দুটাৰ মাজত আমাৰ ওয়েস্টাৰ্ণ কোষ্ট আছে আৰু যোনটো ইষ্টাৰ্ণ কোষ্ট হয় এইটো এটা অকমান বহল এৰিয়া হয় ৰাইট এইটো অলপ বহল এৰিয়া হয় বংগোপসাগৰ বে অফ বেংগলৰ ফালে আছে যোনটো আমাৰ ওয়েস্টাৰ্ণ কোষ্ট লাইন হয় তাক আমি তিনটা সেকশনত ভাগ কৰো মানে এই যোনটো পাৰ্ট হয় এই পাৰ্টটোক আমি তিনটা ভাগত ভাগ কৰো এইকণতে আছে আমাৰ কনকম মুম্বাইৰ পৰা গোৱালৈকে বিস্তৃত আছে ইয়াতে আছে আমাৰ কন্নড মানে কংকন শেষৰ পাছতে আৰম্ভ হয় কন্নড প্লেন কন্নড কোড আছে কলকাতাত আছে তাৰ পাছতে এই যোনটো ৰিজন হয় এই ৰিজনটোত আছে আমাৰ মালাবাৰ কোষ্ট ওকে কেৰালাত অৱস্থিত এই ৰিজনটো মানে ইয়াত তিনটা সেকশন আছে ওয়েস্টাৰ্ণ কোষ্টত এটা হৈছে কনকম মুম্বাই টু গোৱা আৰু এটা হৈছে কন্নড that is কৰ্ণাটকত আছে আৰু এটা আছে মালৱাৰ কোষ্ট আৰু যোনটো ইষ্টাৰ্ণ কোষ্ট হয় ইষ্টাৰ্ণ কোষ্টত দুটা ভাগ আছে নৰ্দাৰ্ণ সাৰ্কা আৰু কৰমণ্ডল ওকে সো এনেকে যেতিয়া আমি আহিম এইটো সাইডে যেতিয়া আহিম আমি তাত পাম কৰমণ্ডল প্ৰথমতে পাম তাৰ পাছত পাম আমি নৰ্দাৰ্ণ সাৰ্কা ওকে সো মনত ৰাখিব এটো সিৰিয়ালি মনত ৰাখিব মানে কনকন কন্নড এণ্ড মালৱাৰ সো ইয়াত আছে কনকন কন্নড এণ্ড মালৱাৰ আছে ওকে তাৰ পাছতে আমাৰ যোনটো দুটা ৰিজন আছে ইষ্টাৰ্ণৰ কৰমণ্ডল কোষ্ট এণ্ড নৰ্দাৰ্ণ কোষ্ট একনতে আছে কৰমণ্ডল কোষ্ট একনতে আছে নৰ্দাৰ্ণ কোষ্ট ওকে তাৰ পাছত ইম্পৰ্টেন্ট হৈছে আমাৰ river on western coast forms estuaries like Narmada and Tapti. Rivers such as Mahanadi and Godavari, Krishna, Kaveri forms delta in the eastern coast. So, junbilak western coastor nodi hoy. ঠিক আছে western coastor junbilak nodi হিহতে estuaries form কৰে মোহনা form কৰে For example, Narmada আৰু Tapti delta form নকৰে কি form কৰে estuaries form কৰে মানে এটো সাইডৰ ৰিভাৰ বিলাকে estuaries form কৰে আৰু যোনটো আমাৰ ইষ্টাৰ্ণ কোষ্ট লাইন এই ইষ্টাৰ্ণ কোষ্ট লাইনৰ যোনবিলাক নদী মহানদী গোদাবৰী ৰাইট এইবিলাকে কি কৰে ডেল্টা ফৰ্ম কৰে ওকে সো ইয়াতে লিখাই আছে বস্তুটো যে ৰিভাৰ্স এজ মহানদী এণ্ড গোদাবৰী কৃষ্ণা কাবেৰী ডেল্টা ফৰ্ম কৰে সো এটো হৈছে আমাৰ এফালে estuaries form কৰিব নৰ্মদা তাপ্তিয়ে আৰু এফালে যোনবিলাক ৰিভাৰ আছে ইষ্টাৰ্ণৰ ফালে হিহতে কি ফৰ্ম কৰিব ডেল্টা ফৰ্ম কৰিব
সো এটো আপোনালোকে চাব এতিয়া আপোনালোকে জাস্ট প্লিজ নোট দ্যাট এন এস্চুয়াৰী ইজ এ পাৰ্শিয়ালি এনক্লোজড বডি অফ ৱাটাৰ ফৰ্ম where fresh water from the land meets the mixes with salt water from the ocean. So estuary কাক কোৱা হয় যেতিয়া ফ্ৰেছ ৱাটাৰ এটা বডি ওশেন ৱাটাৰৰ লগত মিলিব আৰু হেতুক আমি কি বুলি কওঁ এস্চুয়াৰিজ বুলি কওঁ ওকে নেক্সট আমি ডিসকাস কৰিম আইল্যান্ড ওকে আইল্যান্ড বুলি ক'লে আমি দুটা ভাগে জানো এটা হৈছে আমাৰ লাক্ষাদ্বীপ ৰাইট আৰু এটা হৈছে আন্দামান নিকোবৰ আইল্যান্ড সো এটা এনেকুৱা নহয় যে ই যিকোনো এটা আইল্যান্ড লাক্ষাদ্বীপ বুলি ক'লে যিকোনো এটা আইল্যান্ড এনেকুৱা নহয় বা আন্দামান নিকোবৰ বুলি ক'লে যিকোনো এটা আইল্যান্ড এনেকুৱা নহয় বিভিন্ন ধৰণৰ সৰু 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 আইল্যান্ড কিছুমান লগ লাগি পেলাই আমাৰ কি হৈছে লাক্ষাদ্বীপৰ সৃষ্টি হৈছে ইয়াতো চাক প্যাৰালেলি এইবিলাক আছে এইবিলাক সৰু সৰু আইল্যান্ড লগ হৈ আন্দামান আৰু নিকোবৰ আইল্যান্ডৰ সৃষ্টি হৈছে আৰু যদি আমি এই আইল্যান্ডৰ খিনি ফিচাৰ্স বা বাউন্ডাৰী যদি যাওঁ তেলে চাওক আৰবিয়ান সি এটু সাইডে ওয়েস্টার্ন সাইডে আৰবিয়ান সি ওয়েস্টার্ন সাইডে লাক্ষাদ্বীপ আছে আৰু বে অফ বেংগলৰ ইষ্টাৰ্ণ সাইডে আমাৰ আছে আন্দামান এণ্ড নিকোবৰ আইল্যান্ড ওকে আৰু ইন্ডিয়া হোল ইন্ডিয়াৰ যদি কথা কওঁ তেতিয়া হলে ই কোনটো সাইডে আছে সাউদাৰ্ণ সাইডে আছে ৰাইট এই তলৰ ফালে আছে ৰাইট সো আমি দুইটাৰ মাজত ডিফাৰেন্স খিনি এতিয়া চাওঁ So the two group of island okay etu off hobo lagisile so islandor duta bhag ase eta hoise Lakshadweep aru eta hoise Andaman and Nicobar island Lakshadweep hoise it is group lying close to the Malwar coast of Kerala jontu ami olop agote discuss korisilu je etu side amar Malwar coast ase etu phale ase aru Malwar coast or etu side amar ki ase Lakshadweep ase okay আৰু এই যোনটো আন্দামান এণ্ড নিকোবৰ আইল্যান্ড হয় আন্দামান এণ্ড নিকোবৰ আইল্যান্ডখন কি হৈছে elongated chain of island in Bay of Bengal so Bay of Bengalত আছে elongated chain মানে এনেকে আমাৰ আইল্যান্ড খিনি আছে এটো আমাৰ যদি ধৰু তেতিয়ালে এনেকে আছে so এটো কি কৈছে elongated chain of Bay of Bengal okay আৰু লাক্ষাদ্বীপ Island to basically composed of the coral island. ইহত বিশেষকে লাক্ষাদ্বীপ আইল্যান্ড টু coral islandৰ দ্বাৰা গঠিত হয় coral island কি হয় আমি অলপ পাছতে হেতু পঢ়িম ঠিক আছে তাৰ পাছতে আন্দামান নিকোবৰৰ দুটা ক্যাটাগৰিজ আছে এটা হৈছে আন্দামান ইন দা নৰ্থ নিকোবৰ ইন দা সাউথ মানে যদি আমি মেপত চাওঁ ঠিক আছে মেপত যদি আমি চাওঁ তেতিয়া হলে ইয়াক যদি আপোনালোকে ভাগ কৰে এনেকে যদি মাজতে ডাল এটো সাইডে আমাৰ কিছে আন্দামান নৰ্থ আৰু আন্দামান সাউথ ওকে Next point, earlier they believe they were known as Lakshadweeps and Minicoy and Amindivi. Okay, ইয়াক লাক্ষাদ্বীপ তো পাছত রিনেম করা হয়েছে that is 1973 রিনেম করা হয়েছে আগতে আমার নাম বেলেগ আছিল লাক্ষাদ্বীপৰ নামটো বেলেগ আছিল and it is believed that these islands are an elevated portion of the submarine mountains so এই আন্দামান নিকোবৰ আইল্যান্ডটো কি হয় এটো এটা সাবমার্জ করা হয় ওকে সাবমার্জ কৰিছে মানে মেপত চাও আমি তেতিয়া ভালকে বুজি পাম এই যোনটো আন্দামান এণ্ড নিকোবৰ যোনটো আইল্যান্ড হয় ঠিক আছে কোনটো সাইডে আছে চাওক আপোনালোকে প্ৰথমতে ইয়াৰ পৰা বুজক এটো হৈছে আমাৰ হিমালয়ান ৰিজন ট্ৰান্স হিমালয় আহিলে লেচাৰ হিমালয় আহিলে শিবালিক আহিলে তাৰসতে আহি আমাৰ কি এটা পূৰ্বাঞ্চলত সোমাইছে ৰাইট পূৰ্বাঞ্চলত কি হয় ইয়াতে সোমাই পেলাই কিছুমান এই বে অফ বেংগল মানে তলত সাগৰৰ তলিটো পাহাৰ থাকিব পাৰে ৰাইট এই সাগৰৰ তলত সোমাই গৈছে এই সাগৰৰ তলত এই যোনবিলাক পাহাৰ হয় এই পাহাৰ বিলাকে পাছত কিবা কাৰণত এই ওপৰলৈ উঠি আহিছে লাহে লাহে ওকে ওপৰলৈ উঠি আহি কি কৈছে আইল্যান্ডৰ ফৰ্ম কৰিছে বুলি ওকে হেতুকে কৈছে সাবমার্জ মাউন্টেন এই যোনখন পূৰ্বাঞ্চল হয় এই পূৰ্বাঞ্চলৰ পৰা এই আন্দামান নিকোবৰ আইল্যান্ডটো বা হিমালয়ান মাউন্টেন ৰিজনৰে এটা পাৰ্ট আন্দামান নিকোবৰ বুলি বিলিভ কৰা হয় ওকে নেক্সট it covers small area of 32 square kilometer যোনটো লাক্ষাদ্বীপ আইল্যান্ড হয় ওকে এই লাক্ষাদ্বীপ আইল্যান্ডটো অকল কেৱল 32 স্কয়াৰ কিলোমিটাৰ হয় আৰু আন্দামান নিকোবৰত চাওক ইকুৱেটৰিয়েল ক্লাইমেট এণ্ড থিক ফৰেষ্ট এৰিয়া এই আন্দামান নিকোবৰৰ পৰ্চনটো কি হৈছে ইকুৱেটৰিয়েল ক্লাইমেট হয় কাৰণ আমাৰ যোনডাল ইকুৱেটৰ হয় এই তাৰ খুব তলতে এনেকে পাৰ হৈ গৈছে সেই কাৰণে ইকুৱেটৰিয়েল ক্লাইমেটৰ এফেক্ট আছে ওকে আৰু থিক ফৰেষ্ট এৰিয়া এই যোনটো আন্দামান নিকোবৰ হয় তাত পোৱা যায় ওকে লাক্ষাদ্বীপৰ মেইন এডমিনিষ্ট্ৰেটিভ হেডকোৱাৰ্টাৰ আছে কাবাৰথি ওকে এটো আপোনালোকে মনত ৰাখিব লাগিব
So I hope etu juntu Lakshadweep Island and Andaman Islandৰ মাজৰ যোনখিনি ডিফাৰেন্সেছ হয় সেই ডিফাৰেন্সেছখিনি আপোনালোকৰ ক্লিয়াৰ হ'ল এতিয়া এখন মেপত আপোনালোকে ধুনীয়াকৈ চাই লওক যোনখিনি মই বুজাইছিলোঁ মেপখনৰ দ্বাৰা বুজিবৰ কাৰণে চেষ্টা কৰিব এখন হ'ল আমাৰ আৰবিয়ান সি এইটো হৈছে আমাৰ লাক্ষাদ্বীপ আইলেণ্ড ক'ত আছে এইখনতে যোনটো মালৱা ৰিজন হয় মালৱা ৰিজনৰ চাইডে আছে ৰাইট আৰু এইটো হ'ল আমাৰ ৱেষ্টাৰ্ণ কোষ্ট লাইন তাৰপিছতে এইটো হ'ল আমাৰ কি ইষ্টাৰ্ণ কোষ্ট লাইন আৰু এইখনতে বে অফ বেংগল আছে বে অফ বেংগলৰ ঠিক এইখনতে আমাৰ কি হৈছে আন্দামান এণ্ড নিকোবৰ আইলেণ্ড আছে এই আন্দামান এণ্ড নিকোবৰ আইলেণ্ডখন হিমালয়ৰে এটা পাৰ্ট বুলি কোৱা হয় ওকে আৰু ইম্পৰ্টেণ্ট কথাটো হৈছে যোনটো ৱেষ্টাৰ্ণৰ চাইডে আমাৰ যোনটো লাক্ষাদ্বীপ আছে ঠিক আছে এই লাক্ষাদ্বীপটো কি হয় যোনবিলাক নদী এই লাক্ষাদ্বীপটোত যোনবিলাক মানে ফৰ্ম হয় ঠিক আছে সেইবিলাক বেচিকেলি কৰেল আইলেণ্ড বুলিও কোৱা হয় ওকে এইটো আপোনালোকে মনত ৰাখিব নেক্সট ইম্পৰ্টেণ্ট ফিচাৰ্ছ হৈছে পিটি আইলেণ্ড very important piti island uninhabited island in the Lakshadweep has a bird sanctuary so এই লাক্ষাদ্বীপতে এখন আইলেণ্ড আছে সৰুকৈ তাক আমি পিটি আইলেণ্ড বুলি কওঁ এই পিটি আইলেণ্ডখন কোনো ধৰণৰ মানুহ হেবিটেণ্ট পোৱা নাযায় কিন্তু ইয়াত বাৰ্ড চেঞ্চুৰী হিচাপে ইয়াক কোৱা হয় ওকে এতিয়া আহিলো কৰেলছ মই কৈছিলোঁ কৰেল আইলেণ্ডটো আপোনালোকক পাছত ডিছকাছ কৰিম চ' কৰেলছ মানে কি হয় short lived microscopic organism which live in colonies they flourish in shallow mud free and warm water they secrete calcium carbonate their skeleton makes up the reefs coral reefs make up the island great barrier reef of Australia is a good example of coral reefs এতিয়া চাওক এই coral reefs বিলাক দেখিছেন এই corals বিলাক দেখিছেন আপোনালোকে এইবিলাকে কি কৰে কালক্ৰমত তেওঁলোকে ক্যালসিয়াম কাৰ্বনেট ওকে ক্যালসিয়াম কাৰ্বনেটটো তেওঁলোকে সেক্ৰেট কৰে যেতিয়া ক্যালসিয়াম কাৰ্বনেট সেক্ৰেট কৰি থাকে এটো বহুত সময় লাগিব বহুত বছৰ যুগ লাগিব ওকে লাহে লাহে কি হয় তাৰ পৰা যোনবিলাক যোনটো সয়েল এৰিয়া হয় ঠিক আছে এই সয়েল এৰিয়াটো কি হয় ক্যালসিয়াম কাৰ্বনেটেৰে ভৰপুৰ হৈ থাকে আৰু তাক আমি কি কওঁ লাহে লাহে এই কৰেল ৰিফছ বিলাকে এই আইলেণ্ডৰ সৃষ্টি কৰে কৰেল আইলেণ্ড বুলি কিয় কোৱা হয় কাৰণ কৰেলছৰ পৰা হৈছে আৰু কৰেলছে কি বুলি কয় এইটো ক্যালসিয়াম কাৰ্বনেট সেক্ৰেট কৰে আৰু কালক্ৰমত হেতু কৰেল আইলেণ্ড হিচাপে জনা যায় তাৰ এটা গ্ৰেট এক্সাম্পল হৈছে গ্ৰেট বেৰিয়াৰ ৰিফ অফ অষ্ট্ৰেলিয়া ওকে অষ্ট্ৰেলিয়া গ্ৰেট বেৰিয়াৰ ৰিফটো ইট ইজ এ ইম্পৰ্টেণ্ট গুড এক্সাম্পল অফ কৰেল ৰিফছ ওকে এই কৰেল ৰিফছৰ পৰাই আৰু এটা ইম্পৰ্টেণ্ট ফিচাৰ্ছ সৃষ্টি হয় ঠিক আছে আৰু সেই কৰেলছৰ পৰাই যাক আমি কওঁ এটলছ ওকে এটলছৰ যিটো আছামিজ টাৰ্ম সেইটো প্ৰবাল প্ৰাচী এনেকুৱা ধৰণৰ কিবা হয় আপোনালোকে প্লিজ চাই ল'ব মই এতিয়া পাহৰিছোঁ এটলছ বুলি কোৱা হয় ইট ইজ এ চাৰ্কুলাৰ অৰ হৰ্চৰ শ্বেপ কৰেল ৰিফ চ' এইটো দেখিছে আপোনালোকে এইটো হৈছে কি কৰেল এটল যোনটো আমাৰ হৰ্চৰ শ্বেপত থাকে ঠিক আছে এইটো এটলছ হয় ক'ৰ পৰা সৃষ্টি হয় এই কৰেলছৰ পৰাই সৃষ্টি হয় আৰু এইটো কিহৰ হয় লাক্ষাদ্বীপ যোনটো আইলেণ্ড হয় ঠিক আছে লাক্ষাদ্বীপ যোনটো আইলেণ্ড হয় তাত আমি কি পঢ়িলোঁ যে বাৰ্ড চেঞ্চুৰী এখন আছে পিটি আইলেণ্ড বুলি যাক আমি কওঁ আৰু কৰেল আইলেণ্ড পোৱা যায় কৰেল আইলেণ্ড যোনটো মাইক্ৰস্কপিক অৰ্গেনিজিম হয় ঠিক আছে আৰু তাৰ পৰা আমাৰ কৰেল আইলেণ্ড সৃষ্টি হয় আৰু এক্সাম্পল হৈছে গ্ৰেট বেৰিয়াৰ ৰিফ ওকে চ' মনত ৰাখিব লাক্ষাদ্বীপৰ যোনখিনি মেইন ফিচাৰ্ছ হয় এইখিনি মনত ৰাখিব কৰেল আইলেণ্ড ডিছকাছ কৰিলোঁ পিটি আইলেণ্ড ডিছকাছ কৰিলোঁ এটলছ ডিছকাছ কৰিলোঁ এছুচৰি ইয়াতে ফৰ্ম হয় ওকে ইয়াতে কি ফৰ্ম হয় ইয়াতে ডেল্টা ফৰ্ম হয় মহানদী গোদাবৰী আহি তেওঁলোকে ডেল্টা ফৰ্ম কৰে ওকে চ' আজি আমি ইমানখিনিলৈকে ডিছকাছ কৰিলোঁ আমাৰ আজি কি কমপ্লিট হ'ল পাছত MCQ যেতিয়া আমি ডিছকাছ কৰিম তেতিয়া আমি গোটেইখিনি কথা আকৌ এবাৰ ভালকৈ ৰিভাইজ হৈ যাব আজি আমি ডিছকাছ কৰিলোঁ অলৰেডি ইণ্ডিয়ান ডিজাৰ্ট ওকে দ্য কোষ্টেল ৰিজন এণ্ড দ্য আইলেণ্ড এই তিনিটা টপিক ডিছকাছ কৰিলোঁ নেক্সট আমি এটা নতুন টপিক ডিছকাছ কৰিম ওকে চ' থেংক ইউ ফৰ ৱাচিং ইফ ইউ হেভ এনি ডাউটছ ইউ কেন আস্ক ইন দ্য কমেণ্ট ছেকশ্যন বিল' thank you for watching. You are available in different social media platform. You can join us, and if you have any doubts you can ask in the comment section and also in the doubt clearing section. Thank you.
বাই বাই।